অভিযোগ কৰিছে ইভিএম টেম্পাৰিং হ'ব বুলি চামগুৰিত ইভিএম টেম্পৰি হোৱাত টেম্পাৰ কি ক'লে ইভিএম টেম্পাৰিং মই সকলোক এই মঞ্চত আজি এই নিৰ্বাচনী সভাত টেম্পাৰিঙৰ কথা কৈছে তেওঁ ইভিএম টেম্পাৰিঙৰ কাৰণেতো 10 লাখ ভোটত তেওঁ জিকিছে সেইদিনা কিয় নকলে যে মই ইভিএম টেম্পাৰিং হোৱাৰ কাৰণে 10 লাখত জিকিলো চামগুৰিটো খেলা হ'ব বুলি কৈছে খেলা হ'ব বুলি বিপুল বিৰোধ আমি আমাৰ বিদ্যুতৰ প্ৰাৰ্থী বিপ্লৱৰ হলমাক আমি টিকাম এজিপি বিজেপি বিপ্লৱৰ হলমাক খেলাটো সবফালে হ'ব খেলা সবফালে হ'ব এইটো ৰাজনীতি এটা খেল গতিকে খেলত আমাৰ এজিপি বিজেপি জিকিব মই প্ৰফেছৰ অভিনন্দন জ্ঞাপন কৰিছো আমাৰ বিশেষকৈ অসম গণ পৰিষদৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত যৌথভাৱে এখন সভা অনুষ্ঠিত হৈছে ইয়াৰ আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া বিশেষভাৱে উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে আজিৰ সভাই চামগুৰি বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব আজি আমাৰ এজিপি বিজেপি দুয়োটা দলে ঐক্যবদ্ধভাৱে যি কাম কৰি আছিল অধিক তাত শক্তি পাব News Desk Report, Assam Press.